আজমলে কি করি আছে आजमल स्कूल बनाया से कोई पॉलिटिकल बात नहीं करूंगा 2 दिन पहले डबका में एक साहब आए आजमल की करिया से आजमल स्कूल बनाया से आजमल पैसा लिया से आजमल लुटे तोर बाबा दे এটা স্কুলও বানাও পারা নাই শালা শালা তোর দেবতা এটা স্কুল তুই নিজে বানাবো পারা নাই কেন সব চুরির পয়সা মাল उधर का माल इधर ला उधर का माल इधर ला आजमले तो एटू करा नाई आजमले निजे सैक्रिफाइस करिए पृथ्वीर पर भिक मांगी आनी किसु हरा तक आम 100% पढ़ाई आसो किसु निजे पैसा दी आसो किसु माफ करी आसो आम तो क्या ना बोले 100% फी दी आसो और जुदी 100% दिव डाउन डाउन बिल्डिंग केनेका बना 3 कोटी 7 कोटी टाका माटी केनेका किनिम बोले आमक पैसा दी तार देवता आई दी जानवर कहीगा जानवर कुकुर नीचे पड़पा और हमारे मुसलमानों को तार मीटिंग कोई ताली आजमल सब एक करा नहीं ताली आजमल सब लुटिया खाई से तालियां आजमल सब मानव पैसा लुटी खाई से तालियां उन्हें करे हमारे मुसलमान भाई मुख बहु माने कैसे যে মৌলানা বদৰুদ্দিন আজমল সাহেবে মোক খুব গালি দিছে আৰু মই হেতু গালি খবৰ যোগ্যই বুলি ভাবো এই কাৰণে যে মই মৌলানা জনক বহুত বিপদত পেলাইছো আমাৰ ৰাইজৰ দলে বদৰুদ্দিন আজমলৰ এআইডিএফ দলটোক অসমৰ ৰাজনীতিত অপ্ৰাসংগিক কৰিবলৈ গৈ আছে যেনেকৈ আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি দলটোক অপ্ৰাসংগিক কৰিবলৈ বিজেপি দলটোৰ বিৰুদ্ধে আমি ব্যাপক সংগ্ৰাম গঢ়ি তুলিছো ব্যাপক জনমত গঠন কৰিছো আৰু বিজেপি চৰকাৰখনক যেনেকৈ ব্যাপকভাৱে আক্ৰমণ কৰিছো ঠিক তেনেকে আন এটা ধৰ্মীয় মূলবাদী দল এআইডিএফ সেই এআইডিএফকো মানে আমি একেবাৰে ঠকা হৰকা কৰি দিছো ধুবুৰীত আপোনালোকে সকলোৱে জানে যে মৌলানা বদৰুদ্দিন আজমলক পৰাজয় কৰাৰ ক্ষেত্ৰত আমাৰ এটা ডাঙৰ ভূমিকা আছে আপোনালোকে সকলোৱে জানে যে মৌলানা বদৰুদ্দিন আজমলক পৰাজিত কৰাই নহয় তাৰ পাছত বিজেপিৰ লগতে এআইডিএফ এই দুটা সাম্প্ৰদায়িক দলে যাতে অসমত ৰাজনীতি কৰিব নোৱাৰে এই দুটা দলৰ বিৰুদ্ধে যাতে অসমৰ সকলো ধৰ্মনিৰপেক্ষ দলবিলাকৰ পক্ষত মানুহ ঐক্যবদ্ধ হয় তাৰ কাৰণে মই বহুত খাটি আছো সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়া ডেফিনেটলি মোৰ ওপৰত খং কৰিব আৰু কেতিয়াবা চাগে মুখৰ আগত পালে মাৰিও দিব পাৰে কাৰণ মই অকণ দূৰতে থাকিম বাৰু সকলোৱে জানে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে মই আটাইতকৈ ডাঙৰ শত্ৰু গতিকে তেখেতে মোক পশুৰ লগত কুকুৰ বুলি কৈছে বুলি মই শুনিছোঁ মোক আৰু কিবা কিবি গালি পাৰিছে বুলি শুনিছোঁ মই সেইটো ক'ব বুলি মই ভাবোঁ কাৰণ তেখেতৰ সকলো কেৰিয়াৰ ৰাজনৈতিক গোটেই কেৰিয়াৰ তেখেত মুছলমান মানুহৰ মাজত এসমন মেছিয়া আছিল সেই মানুহজন জনগণৰ শত্ৰু মুছলমান জাতিৰ শত্ৰু এই হিচাপত আজিকালি প্ৰত্যেকজন মুছলমান মানুহে শিক্ষিত জনা শুনা জ্ঞানী আৰু সচেতন প্ৰত্যেকজন মুছলমান মানুহে ভাবিবলৈ লৈছে যে মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে আমি ইমান মানে মুছলমান সমাজখনে অসমত ইমান গালি খাবলগীয়া হৈছে ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে ইমান মানে 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 মুছলমান সমাজৰ মানে যেটো আত্মপৰিচয় তেওঁলোকৰ স্বাভিমান তাৰ ওপৰত আঘাত পাবলগীয়া হৈছে মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে আৰু সেইজন মৌলানা বদৰুদ্দিন আজমলক যেহেতু মই একদম তন্নতন্নকে মানুহৰ সন্মুখত ফহিয়াই দেখুৱাই দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা যেনেকৈ অসমৰ মানুহৰ জনতাৰ এজন শত্ৰু তেনেকৈ মৌলানা বদৰুদ্দিন আজমল এজন শত্ৰু হিমন্ত বিশ্ব শৰ্মা হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ এই পৰিস্থিতিৰ কাৰণে আজি অসমত মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ এতিয়া মুছলমান সমাজৰ পৰা মোটামুটিভাৱে একেবাৰে মানে আপ্লুটেড হৈ গ'ল নাইকিয়া হৈ গ'ল গতিকে যেহেতু এতিয়া এই দলটো মৰিবলৈ গৈ আছে মৃত্যুৰ সময়তো অলপ সকলোৱে জানে যেতিয়া আপুনি কিবা এটা বস্তু মৰিব খোজে জীৱ এটা তেতিয়া তাৰমানে একদম লাষ্টৰ পিৰিয়ডত আটাইতকৈ বেছিকৈ ধপধপনি মাৰে নামাৰে সেইকাৰণে মৌলানা বদৰুদ্দিন আজমলৰ পাৰ্টিয়ে এতিয়া চাৰিওফালে মোক গালি পাৰিব মোক তেওঁলোকে ঢেৰ প্ৰচাৰ কৰিব
মোৰ বিষয়ে ক'ব যে এইটো আচলতে মুছলমান জাতিৰ শত্ৰু, ক'ব যে ই আচলতে বিজেপিৰ এজেণ্ট, এইবিলাক কথা ক'বৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল আৰু AIDF পাৰ্টি এতিয়া পূৰা সাজু। সেইবিলাক আক্ৰমণৰ সন্মুখীন হ'বলৈ মই প্ৰস্তুত। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যিবিলাক গালি পাৰিছে এইটো মই মানে এইটো মানে মই প্ৰাপ্য বুলিয়ে ধৰি লৈছোঁ আৰু তেখেতৰ পৰা। কাৰণ তেখেতৰ সাম্প্ৰদায়িক ৰাজনীতিক উচ্ছেদ কৰিবলৈ যাওঁতে, উৎখাত কৰিবলৈ যাওঁতে এইটো গালি খাবলগীয়া পৰিস্থিতি মোৰ হৈছে।